हेलो स्टूडेंट आज ये भिडिओत आमी डिस्काशन करिम जे तुम्हालोकर क्लास 9 और 10 कोनबोर सब्जेक्ट तुम्हालोकर चेंज हबो এই বিষয়ে আজি আমি এই ভিডিওটো ডিসকাশন কৰিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা, তেনেহলে তোমালোকে আজি গম পাবা যে কোনবোৰ সাবজেক্ট তোমালোকৰ চেঞ্জ হ'ব। তেনেহলে আজিৰ ভিডিওটো আমি স্টার্ট কৰিছো। তো ইয়াতে লিখা আছে দিস ইজ ফৰ ইনফরমেশন অফ অল কনসার্ন ডেট মডিফিকেশন বা এডিশন have been done in the below mentioned textbook from in academic year 2026 to 2027 মানে ইয়াতে যিবোৰ বুক তোমালোকে দেখি আছা স্ক্রিনত এইবোৰ বুক তোমালোকৰ এইবাৰ চেঞ্জ হ'ব। তো কোনবোৰ বুক চেঞ্জ হ'ব মই তোমালোকক কৈ আছো। তো ইয়াতে এক নম্বৰ দিয়া আছে ম্যাথমেটিক্স ক্লাস 9 যে তোমালোকৰ ক্লাস 9 ৰ যিখন গণিতৰ কিতাপ আছে এই কিতাপখন তোমালোকৰ চেঞ্জ হ'ব। তাৰ পিছত 2 নম্বৰ দিয়া আছে ম্যাথমেটিক্স ক্লাস 10 ক্লাস 10 যিখন গণিত বুক আছে এইখনত চেঞ্জ হ'ব। 3 নম্বৰ দিয়া আছে সংস্কৃত ইটো ইলেক্ট্ৰিক সাবজেক্ট এইটো ক্লাস 9 এইটো তোমালোকৰ কমপ্লিটলি চেঞ্জ হ'ব, ঠিক আছে। তাৰ পিছত 4 নম্বৰ দিয়া আছে কাৰ্বি মিল এইখন ক্লাস 10 এইটো তোমালোকৰ চেঞ্জ হ'ব। 5 নম্বৰ দিয়া আছে গাৰো মিল তো এইখনৰ ক্লাস 10 এইখনো তোমালোকৰ চেঞ্জ হ'ব। 6 নম্বৰ দিয়া আছে বৈচিত্ৰময় অসম ৰেপিড ৰিডাৰ ক্লাস 9 and 10 এইখন তোমালোকৰ চেঞ্জ হ'ব, ঠিক আছে। যিখন তোমালোকৰ বৈচিত্ৰময় অসম থাকে কিতাপ সেই কিতাপখন তোমালোকৰ 9 আৰু 10 তোমালোকৰ কি হ'ব চেঞ্জ হ'ব। তাৰ পিছত 7 নম্বৰত দিয়া আছে সোশিয়েল সায়েন্স পার্ট 3 ক্লাস 9 ক্লাস 9 ৰ সোশিয়েল সায়েন্সৰ যিখন পার্ট 3 কিতাপ সেইখন তোমালোকৰ চেঞ্জ হ'ব। ঠিক একেদৰে সোশিয়েল সায়েন্স পার্ট 3 ক্লাস 10 ৰ তোমালোকৰ সোশিয়েল সায়েন্সৰ পার্ট 3 কিতাপখন চেঞ্জ হ'ব। তাৰ পিছত 9 নম্বৰ দিয়া আছে ডিমাসা ইলেক্টিভ সাবজেক্ট হয় এইটো ক্লাস 9 এইখন তোমালোকৰ কি কৰিব নিউলি ইন্ট্ৰোডিউস কিছুমান বস্তু নিউলি কি কৰিব এড কৰিব। তাৰ পিছত 10 নম্বৰত দিয়া আছে এডভান্স ম্যাথমেটিক্স মানে তোমালোকৰ ক্লাস 9 যিখন এডভান্স ম্যাথ মানে উচ্চ গণিত এইখন তোমালোকৰ কি হ'ব চেঞ্জ হ'ব, ঠিক আছে। তো আশা কৰিছো তোমালোকে বুজি পালা যে কোনবোৰ সাবজেক্ট তোমালোকৰ চেঞ্জ হ'ব। তো তলত কিছুমান বস্তু দিয়া আছে এইবোৰ আমি এতিয়া চাও। তলত দিয়া আছে therefore the all textbook printed last year of the above mentioned subject will not be used for the academic year 2026 to 2027. The modified syllabi বা curricula of the subject will be available in the official website of SF Division 1 in due course of time. তো ইয়াতে কি লিখিছে মানে তোমালোকে এতিয়া আগৰ যিবোৰ তোমালোকৰ বুক আছে সেইবোৰ কিতাপ তোমালোকে ল'ব নালাগে, ঠিক আছে। যিবোৰ সাবজেক্ট তোমালোকৰ চেঞ্জ হ'ব তাৰ কাৰণে যিবোৰ নতুন বুক আহিব সেইবোৰ তোমালোকে ল'বা, ঠিক আছে। তো যিবোৰ সাবজেক্ট চেঞ্জ হ'ব তোমালোকে আগতীয়াকৈ কোনো ধৰণৰ বুক কিনি নল'বা, ঠিক আছে। তোমালোকে ইয়াৰ কাৰণে নতুন যিবোৰ বুক আহিব সেইবোৰ তোমালোকক কিনিব লাগিব। তো আশা কৰিছো আজি ভিডিওটো ভাল পালা আৰু ক্লাস 9 আৰু 10 কোনবোৰ সাবজেক্ট তোমালোকৰ চেঞ্জ হ'ব সেই গোটেইখিনি কথা তোমালোকে বুজি পালা। ইয়াৰ উপৰি যদি কিবা তোমালোকৰ ডাউট থাকে কমেন্ট সেকশনত সুধিব পাৰা আৰু তোমালোকে ভিডিওটো এটা লাইক কৰি দিবা। তেনেহলে আজিৰ ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।